কাহিলীপাৰা শিৱপুৰৰ এজন সচেতন অসমীয়া উদয়মান যুৱক ৰাজু মহন্তৰ কাহিলীপাৰা অঞ্চলত বানপানী হোৱাৰ মূল কাৰণসমূহ তথ্যভিত্তিক আমাৰ আগত প্ৰকাশ কৰে। কাহিলীপাৰা শিৱপুৰ মৈত্ৰীনগৰ নামঘৰ পথ দক্ষিণ গাঁৱৰ নলা নৰ্দমা পৰিষ্কাৰ অভাৱ, এজাক বৰষুণতে বানপানীৰ আশংকা। গুৱাহাটী পৌৰ নিগমৰ চাফাই ব্যৱস্থাক লৈ পুনৰ উত্থাপন হৈছে গুৰুতৰ অভিযোগ। গুৱাহাটীৰ কাহিলীপাৰাস্থিত শিৱপুৰ অঞ্চলৰ এটা পথৰ দুৰৱস্থাই যেন উদঙাই দিছে পৌৰ নিগমৰ নলা নৰ্দমা পৰিষ্কাৰ ব্যৱস্থাৰ বাস্তৱ ছবিখন। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি অঞ্চলটোৰ বহু নলা নৰ্দমা মাটি জাবৰ জোঁথৰ আৰু অন্যান্য আৱৰ্জনাৰে প্ৰায় পুতি যোৱাৰ ফলত পানী নিষ্কাশনৰ পথ বন্ধ হৈ পৰিছে। ফলত এজাক বৰষুণ দিলেই পথত পানী জমা হৈ বানপানীৰ দৰে পৰিস্থিতিৰ সৃষ্টি হয়। ইফালে শিৱপুৰ অঞ্চলৰ বহু ঘৰৰ পৰা নিয়মীয়াকৈ জাবৰ জোঁথৰ সংগ্ৰহ কৰিবলৈ পৌৰ নিগমৰ বাহন নোযোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইয়াৰ ফলত ঘৰুৱা আৱৰ্জনা ইফালে সিফালে পেলোৱাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ লগতে নলা নৰ্দমাটো জাবৰ জমা হোৱাৰ অভিযোগ কৰিছে ৰাইজে। স্থানীয় লোকসকলে অভিযোগ কৰে যে গুৱাহাটী পৌৰ নিগমৰ পৰ্যাপ্ত সংখ্যক কৰ্মচাৰী নথকাৰ বাবে নলা নৰ্দমা পৰিষ্কাৰ আৰু জাবৰ সংগ্ৰহৰ কাম নিয়মীয়াকৈ সম্পন্ন নহয়। শিৱপুৰৰ এই সমস্যাৰ ফলত পথচাৰী, স্থানীয় বাসিন্দা, যান বাহন চলাচল কৰা লোকসকলেও যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। সেয়ে শিৱপুৰ অঞ্চলৰ নলা নৰ্দমা শীঘ্ৰে পৰিষ্কাৰ কৰাৰ লগতে নিয়মীয়াকৈ ঘৰুৱা জাবৰ সংগ্ৰহৰ ব্যৱস্থা কৰিবলৈ গুৱাহাটী পৌৰ নিগমৰ ওচৰত দাবী জনাইছে স্থানীয় ৰাইজে। লগতে আগন্তুক বৰষুণৰ সময়ত যাতে পুনৰ জলাবদ্ধতাৰ সৃষ্টি নহয় তাৰ বাবে স্থায়ীভাৱে পানী নিষ্কাশনৰ ব্যৱস্থা উন্নত কৰাৰ আহ্বান জনাইছে ৰাইজে। কাহিলীপাৰাৰ শিৱপুৰৰ ফালৰ পৰা মই ৰাজু মহন্তই এজন সচেতন নাগৰিক হিচাপে মই এটা কথা ক'ব বিচাৰিছোঁ। ইয়াত মেইন কথাটো হৈছে কি, ইয়াত জাবৰ জোঁথৰ পেলোৱাৰ কাৰণে মানে পৰ্যাপ্ত সুবিধা নাই আৰু ইয়াত GMCৰ ফালৰ পৰা কোনো গাড়ী নাহে, দেখাও নাই, নাহেও। আৰু এবাৰ আহিছিলে মাজতে, বহুত আগতে আহিছিলে, এদিন দুদিন আহি পেলাই নোহোৱা হ'ল। তাৰপিছত এতিয়া এই জাবৰ জোঁথৰবিলাক মানুহবিলাকে এইটোৱে কৰে যে ইয়াত পেলাই দিব, পেলাই দিলে কি হয় আপোনাৰ তললৈকে বৈ যাব আৰু পানী নোহোৱা জেগাত এতিয়া পানী হৈছে, য'ত আপোনাৰ তলত পানী নহয় তাত পানী হৈ যায় আৰু তাৰে কাৰণে গোটেই গুৱাহাটীবাসীৰ প্ৰব্লেম। গতিকে মই এটাই ক'ব বিচাৰিছোঁ, GMCৰ বাকীতো মই চিনি নাপাওঁ, ৱাৰ্ড মেম্বাৰ কোন হয় মই চিনি নাপাওঁ আৰু প্ৰয়োজনীয় নাই, কাম নকৰা মানুহ মই চিনি নাপাওঁ। এতিয়া মই চিনি পাওঁ মাত্ৰ এজন চিনি পাইছোঁ, চিন্ময় ফুকন, GMCৰ আপোনাৰ তেওঁ মেইন উচ্চ পদত আছে। এতিয়া তেওঁলোকক মই এটাই ক'ব বিচাৰিছোঁ, AC ৰুমৰ পৰা অলপ ওলাই আহক। AC ৰুমত থাকি লাভ নাই, অলপ প্ৰেক্টিকেল লাইফটো চাই লওক আৰু এই লাইফটো চাই পেলাই প্ৰব্লেমবিলাক চলিউশ্যন কৰক। মই এটা কথা ক'ব বিচাৰিছোঁ, এতিয়া GMC হওক, PWD হওক, যোনে আহে আৰু এটা কথাই ক'ব বিচাৰিছোঁ, এই জাবৰ জোঁথৰখিনি আকৌ বৰষুণ হ'ব, আকৌ ভাহি যাব, আকৌ থোপ কৰি থ'ব। অলপ আগত দেখিব আপোনালোকে, কেমেৰামেনে দেখাই দিব, গোটেইখিনি দেখাই দিব যে আপোনাৰ জাবৰবিলাক দম কৰি থৈ দিছে। আকৌ তাত বৰষুণ হ'ব, এতিয়া বতৰ বেয়া হৈ আহিছে, এতিয়া আকৌ অলপ পিছত বৰষুণ হ'লে সেই জাবৰবিলাক আকৌ যাই নালাত পৰি যাব। গতিকে GMCৰ যিবিলাক কৰ্মী আছে তেওঁলোকক অলপ ওলাই দিয়ক, অফিচৰ পৰা অলপ বাহিৰত ওলাই দিয়ক, ওলাই দি পেলাই অলপ চাব আহিব দিয়ক যে ক'ত কি প্ৰব্লেম হৈ আছে ফিল্ডত। AC ৰুমৰ পৰা ওলাই পেলাই আহি পেলাই আপোনালোকে চালেহে গম পাব, নাচালে ক'ত বুজি পাব ইয়াত পানী হয়নে, কি হয়নে, ডাষ্টবিন আছে নে কি আছে। আৰু ইয়াত মেইন সমস্যা এটা কথা কৈছোঁ, যিবিলাক আমাৰ মাইকী মানুহ আছে বা মাইকী মানুহবিলাকৰ ডাষ্টবিন পেলোৱাৰ কাৰণে সিহঁতকতো স্পেচিয়েলি এটা জেগাই লাগে আৰু সেই জেগাই নাই। এতিয়া এই সমস্যাটোৰ সমাধান মাত্ৰ GMCয়ে কৰিব পাৰিব মই জানাত, বেলেগেতো নকৰে। গতিকে GMC অলপ চকুটো মেলি দিয়ক, মেলি দি পেলাই আহক শিৱপুৰৰ পিনে, আহি পেলাই চাওক যে কেনেকুৱা কি প্ৰব্লেম হৈ আছে ইয়াত। মৃগেন শৰণীয়া বুলি কওঁতে মই এই আপুনি ৰঙা ফটা পিন্ধা মানুহজনৰ কথা কৈছে নেকি? এটা ৰঙা ফটা তেওঁক দেখোঁ কেতিয়াবা। তেওঁ কৈছিলে নহয়, এবাৰ কৈছিলে নহয় এই গণেশগুৰিত কিবা গণ্ডগোলৰ আগতে, আমিতো জাবৰৰ মানুহ, তেওঁ শুনিছিলোঁ কৈছিলে আমি জাবৰৰ মানুহে। গতিকে যদি জাবৰ আহি যাওক, তেওঁ আহি যাওক, আহি পেলাই চাওক এইবিলাক ক'ত কি প্ৰব্লেম হৈছে। জাবৰৰ মানুহ তেওঁলোকে চাবই লাগিব আৰু ইয়াত আৰু মই ৰিকুৱেষ্ট নকৰোঁ আৰু এইটো আহিব লাগিব বুলি কৈছোঁ, কাৰণ আমাৰ টেক্সৰ পইচা দিয়ে তেওঁলোকে দৰমহা পায় GMCৰ মানুহবিলাকে। সময়ত ভোট খুজিব আহে ধুনীয়াকৈ, ভিক্ষা খুজিব আহে, ভোট ভিক্ষাটো খুজিব আহে, কিন্তু ভোট হৈ যোৱাৰ পিছত, জিকাৰ পিছত আপুনি চাওক ইয়াত একোৱেই নাই। এতিয়া ইয়াত ডাষ্টবিন পেলোৱাৰ কাৰণে একো নাই, এতিয়া নাহে তেওঁলোকে। আৰু এই ডাষ্টবিনবিলাক যাই তাতে তলত পানীৰ সৃষ্টি কৰিব, বানপানী হ'ব তলত, আৰু সৰু ল'ৰা ছোৱালীবিলাক স্কুলত যাব, পানীত পৰি এক্সিডেণ্ট হ'ব।
আৰু তেওঁলোকে ধুনীয়াকৈ টিভিত বহি চাই থাকিব, ইছৰাম এক্সিডেণ্ট হ'ব নালাগিছিল, আজি স্কুলত পঠাবই নালাগিছিল। তেওঁলোকৰ মুখৰ ভাষ্য সেইটোৱে হ'ব। এইটোৱে প্ৰথমতেতো আমাৰ নালাবিলাক একদম ক্লিয়াৰ নাই। যদি বানপানী হয় নালাৰ আগত যিমানখিনি বস্তুখিনি ৰাখে আৱৰ্জনাবিলাক যাই নালাটো আকৌ ব্লক কৰে। অলৰেডি নাজা ব্লকেই আছে, কিন্তু তাৰপিছত এইখিনি যাৰ পিছত আকৌ ব্লক কৰে, যাৰ ফলত পানী যেতিয়া বৰষুণ যেতিয়া কণ্টিনিউছ হৈ থাকিব তেতিয়া নালা ৰাস্তাও ভৰ্তি হৈ যাব, নালাটো ভৰ্তি থাকিয়ে তেতিয়া ঘৰৰ ভিতৰত মানুহৰ পানী সোমাই যায়। আৰু ইয়াৰ কাৰণে মেইন দুখ আমি নিজকে নিজে, ময়ো যদিও হয়, কিন্তু ইয়াৰ কাৰণে আমি পাব্লিকো দুখী হয়। ছাপ'জ ধৰি লওক মোৰ গেটৰ সন্মুখত মই ঝাৰু মাৰিলোঁ, ঝাৰু মাৰি ক'ত পেলাই নালাত পেলাই দিয়ে, তাতে মিনিং আছে জানো কিবা? সেই ঝাৰুখিনি বস্তুখিনি যদি উঠাই কেনে যদি বেলেগত পেলাই এটা ভাল কথা, ঝাৰু মাৰিব নালাত পেলাই দিব। এনেকৈ মানে 10 দিন 20 দিন 50 দিন 100 দিন মৰাৰ পিছতো নালা ভৰ্তি হ'বয়ে। গতিকে এইবিলাক কৰিব নালাগে আৰু মেইনলি আমাৰ নালাটো ক্লিয়াৰ কৰি দিব লাগে। আপোনাৰ পেলাব প্ৰব্লেম হয়, ডাষ্টবিন নাই ইফালে। GMCত কৰিলোঁ, কিন্তু তাৰমানে লেডিছৰ কিবা প্ৰব্লেম থাকে, কিবা কিবি এইবিলাক জাবৰবিলাক বস্তুৱে নাই, তাৰমানে ক'ত পেলাম? এই GMCৰ মানুহো নাহে ইয়াতে। এইটো কিমান দিন ধৰি নাহে মানে? বহুত বছৰ হ'ল। মানে আহাই নাই ইয়াতে? নাই নাই নাই, মানে ঘৰৰ জাবৰবিলাক আপোনালোকে নেপেলাই দিব। সেইটোৱে আৰু আমাৰ সি দিগদাৰ পাই আছোঁ। তাৰমানে এই জ্বলাব লাগে, জ্বলাব জেগা নাই, বস্তুটো নাই না, ক'ত পেলাম আমি? এই বস্তুটো বহুত দিগদাৰ পাই আছোঁ আমি। এতিয়া কি আহ্বান জনাব? সেইটো মই চৰকাৰৰ পৰা কৰি আছোঁ, তাৰমানে অলপ ডাষ্টবিনবিলাক পূৰা এৰিয়াটো এনেকুৱা হৈ আছে, সৰু বাচ্চাৰো পেম্পাছ কিবা কিবি। আৰু আমি আহাতে গম পালোঁ যে দুয়ো কাষে ৰাস্তাৰ মানে হেৰি হৈ আছে, জংঘল আছে ইফালে। আৰু চৰকাৰে এইটো সেইবিলাক চাব লাগিব, আমাৰ হেল্প হয় এনেকুৱা হ'লে।